দিশটো ছাৰ এনেকুৱা হ'ল দিশটো মানে আপোনাৰ সেইটো মানে প্লটটো ঘৰটো বনাই হৈ গৈছে যিহেতু দক্ষিণে 5 ফুট বাকী আছে আৰু উত্তৰে 5 ফুট পশ্চিম চাইডে 5 ফুট বাকী আছে তাৰ মাজত তেনেকৈ দক্ষিণ দিশত বহাবলৈ তেনেকৈ হেৰিত নাই অকল উত্তৰ পশ্চিম দিশটোহে আছে মই ভাবিছিলোঁ মানে বেলেগ ধৰণে এটা ভাবি আছিলোঁ আমাৰ যিটো বাস্তু থিয়ৰী মতে ধৰক ৱেষ্টৰ 4 আৰু 5 সেই দিশ সেই প্লট সেই নম্বৰ দুটাত বহাব পাৰি নেকি মেইন গেট বাউণ্ডেৰী ৱাল চাদত বহাবলৈ উপায় নাই চাদত যদি আমি বহোৱা যায় তেতিয়া আপোনাৰ ধৰক পাছৰ 4 নম্বৰটোত পাৰি ধৰক চাউথৰ 4 নম্বৰটোত পাৰি কিন্তু তাৰ পিছততো বহাবলৈতো জেগা নাই ঠিক আছে সাউথ ওয়েস্ট যেটো প্লট আছে সাউথ ওয়েস্ট প্লটটো আটাইতকৈ বেয়া আৰু সাউথ ওয়েস্ট প্লটটোৰ ওয়েস্টত থাকিলেও প্ৰব্লেম নাই সাউথত থাকিলেও প্ৰব্লেম নাই কিন্তু এক্সাক্টলি সাউথত আপুনি দিব পাৰে কেলে সাউথত মানে সূৰ্যটো যেতিয়া মুভ কৰে 12টা বজাত তাত সোমাব খালি সাউথত এটা কথা মনত ৰাখিব লাগিব সাউথ ওয়েষ্টৰ ডাইৰেকশ্যনটো প্লটটোৰ ওখ হ'ব লাগিব প্ৰথম কথা দ্বিতীয় কথা সাউথ ডাইৰেকশ্যনত যিটো গেট বহিব সেই গেটটোৰ লেভেলটো অলপ হাই হ'ব লাগিব দেন ৱেষ্টত হা আৰু 3 নম্বৰ পইণ্টটো মনত ৰাখিব লাগিব তাত যিখন গেট হ'ব সেই গেটখন ইপাৰ সিপাৰ দেখা নহ'ব ডেট মিন্স প্লেইন চিট হ'ব লাগিব আৰু তাত পিংক কালাৰ ব্ৰাউন কালাৰ অলপ ৰেডিছ টাইপৰ গেট দিব লাগিব নো প্ৰব্লেম আৰু আগফালে ৱাল দিব লাগিব বস হৈ গয়া কাম কাৰণ এডভান্সত কি হয় সূৰ্যৰ যিটো গতি মুভমেণ্ট ট্ৰেনজিট তাৰ ওপৰতে বাস্তু জড়িত সেইকাৰণে যদি ঘৰ দুৱাৰ নাই পথাৰত গৈ পেলাই যদি থকা যায় নো প্ৰব্লেম কেলে এই গছত যদি ওলমি থকা যায় তাতে ধুন পাতি বাস কৰা যায় নো প্ৰব্লেম কেলে তাত প্ৰাকৃতিক পৰিৱেশত হয় না মানে পোহৰ আৰু বতাহ সুন্দৰভাৱে প্ৰবাহিত হয় কি হ'ল বাস্তু নহয় জানো ঠিক আছে ক্লিয়াৰ হ'ল কথাটো দিশটো ক্লিয়াৰ হ'ল দিশটো মানে আপোনাৰ সেইটো মানে প্লটটো ঘৰটো বনাই হৈ গৈছে যিহেতু দক্ষিণে 5 ফুট বাকী আছে আৰু উত্তৰে 5 ফুট পশ্চিম চাইডে 5 ফুট বাকী আছে তাৰ মাজত তেনেকৈ দক্ষিণ দিশত বহাবলৈ তেনেকৈ হেৰিত নাই অকল উত্তৰ পশ্চিম দিশটোহে আছে মই ভাবিছিলোঁ মানে বেলেগ ধৰণে এটা ভাবি আছিলোঁ আমাৰ যিটো বাস্তু থিয়ৰী মতে ধৰক ৱেষ্টৰ 4 আৰু 5 সেই দিশ সেই প্লট সেই নম্বৰ দুটাত বহাব পাৰি নেকি মেইন গেট বাউণ্ডেৰী ৱাল চাদত বহাবলৈ উপায় নাই চাদত যদি আমি বহোৱা যায় তেতিয়া আপোনাৰ ধৰক পাছৰ 4 নম্বৰটোত পাৰি ধৰক চাউথৰ 4 নম্বৰটোত পাৰি কিন্তু তাৰ পিছততো বহাবলৈতো জেগা নাই ৱেষ্টত হৈ গ'ল সেইটো ৱেষ্টত বহাই পেলাই এইটো গ্ৰাউণ্ড লেভেল ওখ কৰি পেলাই ব্লক কৰি দিলে হৈ গ'ল খালি তাত ৰেড কালাৰ দিব নোৱাৰিব তাত দিলে আপোনাৰ ৱেষ্টত দিলে মানে হোৱাইট চিলভাৰ কালাৰ লগাই দিলে হৈ গ'ল আৰপাৰ নেদেখা হৈ গ'লে হৈ গ'ল এইটো লেভেলটো হাই হ'ব লাগিব গেটটো বাছ প্ৰব্লেম চল্ভ পাছৰ প্ৰশ্নটো আকৌ ৰিপিট কৰকচোন কি ক'লে বাস্তুশাস্ত্ৰৰ আমাৰ 5 এলিমেণ্টছ আছে আমি সকলোৱে জানো ধৰক তেনেকৈ আমাৰ শৰীৰৰ তেনেকৈ 5টা তত্ত্ব আছে বাস্তুৰ লগত শৰীৰৰ যিটো সম্পৰ্ক সেই সম্পৰ্কখিনি আমি জ্যোতিষশাস্ত্ৰৰ মাধ্যমেৰে আমি কেনেকৈ আমি চাব পাৰোঁ
বা সম্পৰ্কটো কি হ'ব পাৰে সেইখিনি আমি আপুনি অকণমান আভাস দিলে আমি ভাল পাওঁ। বহুত হাই লেভেলৰ কথা সুধিলে এইটো। According to mythology, someone says mythology. Mythology মতে কি হয় যে সমস্ত ব্ৰহ্মাণ্ডখনত 5টাত মানে তত্ত্ব আছে, বিষয় আছে, এলিমেন্ট আছে। মাটি, যাক কয় আৰ্থ, পানী, ৱাটাৰ, বায়ু, এয়াৰ, ফায়াৰ, জুই, অগ্নি, है ना, আৰু মানে স্পেচ, আকাশ। আকাশ মানে কি? মুকলি, য'ত নেকি এয়াৰ মুভমেণ্ট হয়। 5টা হ'ল চাগে। আৰু আমাৰ শৰীৰটো পঞ্চভূতেৰে গঠিত। সেইকাৰণে আমাৰ কি বুলি কোৱা যায়? শৰীৰটোক ভূত নামত জনা যায়, হেল বুলি কয়, है ना। ভগৱান বা ঈশ্বৰক বাদ দি, যাক দেখা নাযায়, যাৰ অনুমান কৰিব পৰা নাযায়, তেওঁক বাদ দি সকলো যত জীৱ আছে পৃথিৱীত সব এইবিলাক পঞ্চভূতেৰেই গঠিত। পুৰুষ আৰু স্ত্ৰী কেৱল মাত্ৰ কাৰণহে, য'ত নেকি দুইজনৰ মাধ্যমত, পজিটিভ আৰু নেগেটিভৰ মাধ্যমত তাতে শক্তিৰ সঞ্চাৰ হয়, আৰু সেই শক্তিৰ বলত এটা জীৱ আৰম্ভ হয়, আৰু সেই জীৱটো ক'ৰ পৰা হয়? সেইটো এই পঞ্চভূত যিটো আছে 5 এলিমেণ্টটো গ্ৰেজুৱেলি গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হ'বলৈ যায়। এটা সময়ত সি ডাঙৰ হৈ যায়, পুৰা পূৰ্ণতা প্ৰাপ্তি হয়, আৰু এটা সময় হোৱাৰ লগে লগে 50 বছৰ পিছত মানি লৈছো যে সি আকৌ পুনৰ সি কি কৰে? দুৰ্বল হ'বলৈ হয়। আৰু এটা সময়ত গৈ গৈ কি হয়? একো কাম নাইকিয়া হৈ যায়। কাম নাইকিয়া হোৱাৰ পিছত কি হয়? তাক আমি মৃত্যু হোৱা বুলি কওঁ। মৃত্যু কেতিয়া হয়? যেতিয়া প্ৰাণবায়ু ওলাই যায়। সেই প্ৰাণ যিটো বায়ু ওলাই যায় সেইটো হৈছে এয়াৰ এলিমেণ্ট। আৰু বাকী তাক কিয় জুই লগাই দিয়া যায়, গুচি যায়। তাৰপিছত এটা লাষ্টত হেৰি থাকে, ছাই, আৰ্থ, যিটো ভগৱান শিৱৰ প্ৰিয়, সেই সঁচা। আৰু সেইটোতেই সব ভাগে ভাগে সেইটো কি হয়? আকৌ পুনৰ ব্ৰহ্মাণ্ডত বিলীন হৈ যায়। এইটো হ'ল পঞ্চভূত। আৰু সেই হিচাপত বাস্তুত কি হয়? যি টুকুৰা ভূমি থাকে, মানে আৰ্থতেই সব আছে না। পৃথিৱীত মানি লৈছে আমি এতিয়া কোনোৱেই নাই মোৰ বাদে। তাত কি থাকিব? তাত মুকলি থাকিব, বায়ু থাকিব, অগ্নি, তাপ, মানে পোহৰ, হয় না, পাম আমি সূৰ্যৰ পৰা ব্ৰহ্মাণ্ডত। এইটো হ'ল মানে অপেন শক্তি। যেতিয়া আমি, আৰু সেই হিচাপত কি হয়? এটা কথা মন কৰিবলগীয়া, শাস্ত্ৰত কৈছে যে পৃথিৱীত আগত কোনোৱেই নাছিলে মনুষ্য, ব্ৰহ্মাই সৃষ্টি কৰিছিলে প্ৰথম মনুষ্য, মনু আৰু মানে শতৰূপা। তাৰ পিছৰ পৰাই সমস্ত মানৱ জাতিৰ সৃষ্টি হ'ল। ঠিক আছে। ঠিক এইদৰে গৈ গৈ এতিয়া কি হৈ গ'ল? আমাৰ মানে আগত, আজি 60, 70, 80 বছৰ আগত কি আছিলে? এটা বুঢ়াৰ গোটেই গাঁওখনেই আধা আধি তাৰ, না তাত জেওৰা আছে, কিবা আছে, হয়নে? জেওৰা আছে নে কিবা আছে, মানে মুকলি, এইবোৰ নিজৰে মাটি তালৈকে আছে, কোনে হেৰি কৰিব।
সেই বুঢ়াই যেতিয়া 5টা 6টা 7টা জন্ম দিলে তাৰপিছত হেতৰ মাজত ভাগ বতৰা হৈ গ'ল কমিলে সিহঁতৰ জন্ম দিলে তাৰপিছত কমিলে তাৰপিছত গৈ 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 এতিয়া কি হৈ গ'ল আমাৰ একে বাপেকৰ দুটা সন্তান হ'ল আৰু যি দুকথা মাতি আছিলে সেইটো ভাগ হ'ল ঠিক আছে সেইটো ভাগ হৈ গ'ল তাৰো হিটো পাৰ্টি আছিলে হিটো ঘৰৰ তাৰো ভাগ হ'ল সেই কাৰণে কি হ'ল আমাৰ আমি তাত বাউণ্ডাৰী মাৰিব ললো ন এইটুকুৰা আমাৰ মাটি সেইটুকুৰা তহঁতৰ মাটি আৰু সেইমতে নিজৰ পছন্দৰ মতে আমি নিৰ্মাণ কৰিবলৈ ললো তাত থাকিবৰ কাৰণে ঘৰ আগত খেৰি বাঁহৰ ঘৰ হৈছিলে প্ৰাকৃতিক দ্ৰব্যৰে তাৰপিছত টিন আহিলে তাৰপিছত ছট দিয়া হৈ গ'ল তাৰপিছত চূণ কালাৰ মাৰিলে এটা তাৰপিছত এখন এখন ৱালত মানে এটা এটা কালাৰ এতিয়া একেখন ৱালত বেলেগ বেলেগ কালাৰ হা ফলস্বৰূপে কি হ'ল তাক যিটো নেচাৰেল যিটো পঞ্চতত্বৰ যিটো মানে এনাৰ্জি সেইটোক ইমবেলেঞ্চ কৰা হৈ গ'ল সেই আমাৰ সমস্যা অৰ্থাৎ তাত কি হয় শাস্ত্ৰগত মতে যে এটুকুৰা ভূমিত এজন পুৰুষৰ গণ্য কৰা যায় কনচিডাৰ্ড এ বিং যিটো কোৱা হয় বাস্তু বিং দ্যাট মিন্স বাস্তু পুৰুষ ঠিক আছে সেইমতে শাস্ত্ৰৰ মতে যে তেওঁৰ অংগ আৰু এৰিয়াত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছে আৰু ঠিক সেইদৰে মানুহৰ কি হৈছে এজন মানুহ কি হয় আমাৰ বিভিন্ন অংশ থাকে তাত তেজবংগ থাকে কিমানটোৱে আমি জানো বায়ু থকা কথা গম নাপাওঁ কিন্তু বায়ু আছে ইয়াত কাম চলাই আছে ফাংচনেট আৰু সেইবিলাক সব মানে প্ৰকৃতিত ভগৱানে সব সুন্দৰভাৱে লগোৱা আছে মূৰত আছে মূৰ জ্ঞান দিছে চকু চকু নাক নাক সবৰে কাম বেলেগ বেলেগ है ना राइट কাৰবাৰটো চকু এইকেইটা ফালে নাই ব্ৰেইনটো ক'ৰবাত লগাই থোৱা নাই মানে এটা চিষ্টেমেটিক আছে ওকে আৰু তাত কি হয় কেতিয়াবা কি হয় তাত কিছু বিসংগতি আহে গতিকে বিসংগতি আহিলে আমি চকুৱে নেদেখিব পাৰো মূৰৰ বিষ হ'ব পাৰে হয়নে কঁকালৰ বিষ হ'ব পাৰে এই বস্তুটো বিসংগতিৰ কাৰণে প্ৰব্লেম হয় এইটোত আমাৰ কি থাকে কেমিকেল ৰাসায়নিক দ্ৰব্য ঘটে না প্ৰটিন কেলছিয়াম ভিটামিন মিনাৰেলছ খনিজ কিবা কিবি লগ লগাই শৰীৰটো ঠিক এইদৰে বাস্তু পুৰুষৰ বডিত থাকে কি 5 এলিমেণ্টছ গতিকে তাত যদি গৰমিল হৈছে তেতিয়াহ'লে বাস্তু পুৰুষৰ বডিত যেটা আমি নিৰ্মাণ কৰিছো তেতিয়া সি খেলিমেলি কৰিলে কাৰ গণ্ডগোল হ'ব তাত থকা জীৱৰ পৰিয়ালৰ মানুহখিনি আৰু সেই কাৰণে বাস্তৱত যেনেকৈ আমাৰ গম পাওঁ যে চকুৰ বিষ হৈছে তেতিয়া গম পাইছো যে আমাৰ চকুৰ দৃষ্টিশক্তি কিবা প্ৰব্লেম হৈছে ঠিক এইদৰে বাস্তু পুৰুষৰ যদি তাতটো তেনেকা ডিফেক্ট হয় বাস্তু পুৰুষৰ মস্তকত তাৰ তলত ঠিক এক সাৰ্টেন পজিশনত যদি তাত লেতেৰা ৰাখিবলৈ হয় কিবা হয় তেতিয়াহ'লে আমাৰ আইজৰ প্ৰব্লেম হ'ব পাৰে তেনেকে মূৰত প্ৰেক্টিক্যালি তাত যদি গধুৰ বস্তু ৰখা যায় কিবা নিৰ্মাণ কৰা যায় তাত যদি ষ্ট'ৰ হাউচ বনোৱা যায় তাত যদি লেবাৰ ৰখা যায় তেতিয়াহ'লে ঘৰৰ মূল মানুহটোৰ টেনচন সমস্যা আৰু তাৰ পৰা প্ৰব্লেম আৰম্ভ হয় হা আৰু সেইটো আমাৰ কি হয় মানুহৰ আমাৰ যদি মূৰত বিভিন্ন চিন্তা দুশ্চিন্তা খেলিমেলি তেতিয়া আমাৰ টেনচন আৰু প্ৰব্লেম হ'বলৈ হয় তাৰমানে হিউমেন বিংটো এক্সিষ্টেন্স যিটো আছে হিউমেন বিং হিচাপত আৰু বাস্তু বিং যিটো আছে বাস্তু বিংছৰ হিচাপত সেই কাম কৰিবলৈ লয় এইটো হ'ল বাস্তুৰ
মানে এটা হল এটা সাইন্টিফিক থিওরি য'ত মাইথলজিক্যাল ফ্যাক্ট য'ত সাইন্টিফিক ফ্যাক্ট দুইটাই ইনভলভ আছে হা আৰু সেইকাৰণে আমাৰ আগৰ জেনেৰেশ্যনখিনি যেটো আছিল শাস্ত্ৰত এৰিয়াত কি হয় তাত কিছুমান নিয়ম দিয়া থাকে সেইখিনি মানুহবিলাকে সুন্দৰভাৱে তাক পালন কৰে উইদাউট কুৱেশ্যন এণ্ড সাসপিশন কোনো সন্দেহ আৰু প্ৰশ্ন নোহোৱাকৈ তাক পালন কৰে কিন্তু এতিয়া বৰ্তমান মানুহক কি লাগে মানে তাৰ গুৰি আৰু প্ৰমাণ লাগে হা গতিকে আপোনাৰ কুৱেশ্যনটোৰ চাগে নিশ্চয় ইয়াৰ উত্তৰ আপুনি পালে যদি আৰু কিবা আছে তেতিয়ালে সুধিব পাৰে কাৰণ বাস্তু এনেকুৱা এটা বিষয় বা বস্তু য'ত শেষ নাই কাৰণ হেতু কোর্স ওয়াইজ है ना মাস্টার ডিগ্রি আৰু বি লেভেলত দুইটা পৃথক পৃথককে দিয়া হৈছে আৰু সেই কাৰণে মাস্টার ডিগ্রি যেটো লেভেল আছে আমাৰ শেষৰ যিখিনি ক্লাস আছিল সেইখিনি বহুত হাইলি है ना বহুত তাত মানে বহুত সফিস্টিকেটেড মেটাৰ বিলাক তাত আলোচনা কৰিছে য'ত নেকি আজিলৈকে পৃথিৱীৰ কোনো চিন্তা কৰা নাই মোৰ বাদে আৰু হেতু যেটো বিষয় আপোনালোকক দিছিলো হেতু তাৰ থিওৰি কাৰণে মোক যোধপুৰ আছিল নেকি ৰাজস্থান নেকি আছিল যোধপুৰৰ পৰা প্ৰফেসৰ অফ বাস্তু সায়েন্স হিচাপত মোক এৱাৰ্ড দিছিল হয়নে প্ৰফেসৰ এই কাৰণে য'ত থিওৰি কোনো ডিসকভাৰ হোৱা নাই আৰু যি থিওৰি মই দি আহিছো অলৰেডি সাংঘাতিক থিওৰি য'তটো কাৰো লগত পোৱা নাই য'ত অৰিজিন আছে বেদ তাৰ ওপৰত ৰিচাৰ্চ আৰু চিন্তা কৰিব নোৱাৰা হৈছে গতিকে এক্স্যাক্টলি ঠিক সেইদৰে দেখিব আপোনাৰ মন কৰিব যিসকলে আমাৰ বাস্তু কোৰ্স কৰিছে মন কৰিব ঘৰৰ পৰিয়ালত যি আছে বা হাউস ওনার যিজন আছে তেওঁৰ পার্টিকুলার এটা পার্টত যদি কিবা সমস্যা কন্টিনিউ হৈছে ডাক্তৰে তাৰ ঠিক কৰিব পৰা নাই এটা জানিব যে হেতু আপোনাৰ ঘৰৰ হেতু আপোনাৰ বডিত যেনেকে হেতু তাত ঘৰটোৰ হেতু ডাইৰেকশনত হেতু বাস্তু পুৰুষৰ পাৰ্টত ডিফেক্ট আছে তাৰ পৰা গম পোৱা যায় এটোটো এটা মই সৰু বস্তুবিলাকে কৈছো কিন্তু মেজৰ ফল্ট হলে এখানে মেজৰ প্ৰবলেম ক্ৰিয়েট হ'বলৈ লয় এখানে বি কেয়ারফুল ফর এন এক্সাম্পল কালিও এটা কোনোবাই ফোন কৰিছিলে কৈছে মাইকী মানুহৰ কথা ক'লে নে বাচ্চাটোৰ কথা ক'লে যে মেন্টালি প্ৰবলেম বিলাক হৈছে খেলিমেলি হৈছে এই কাৰণে আপুনি কোৱা মতে যে নৰ্থ ইষ্ট ডাইৰেকশনত টয়লেট বহাই দিছে উত্তৰ পশ্চিমত তুই কিমান একুৰেচি আছে আৰু সেইবোৰ মানে মোৰে ভিডিঅ চাই আৰু কাকো মই আজিলৈকে মোৰ ভিডিঅ চাবলৈ পোৱাও নাই মই ভাবো যে নালাগে চাব তহঁতি খালি গৈ থাক চলি থাক এনে কথাটো গতিকে সেই প্ৰবলেমটো তাতে যদি নৰ্থ ইষ্ট ডাইৰেকশনত পুনৰ আকৌ যদি হেভি কিবা কনষ্ট্ৰাকশন বনোৱা যায় মানি ললো ষ্ট'ৰ মানি ললো কিচেন ইয়া স্টেৰকেছ খটখটি তেতিয়াহ'লে সেই নিশ্চিত ৰূপত মানসিক ৰোগী পাগল হ'ব আৰু পাগল ঠিক কৰা ডক্টৰৰ ওচৰত তাৰ ট্ৰিটমেন্ট চলি থাকিব কাৰণ কেলে নৰ্থ ইষ্ট ডাইৰেকশনটো এয়াৰ গভৰ্ন বাই মুন যদি তাত অধিক ভুল হ'বলৈ হয় তেতিয়াহ'লে তাৰ প্ৰবলেম হোৱাটো নিশ্চিত লোভত আপুনি মাছ মাংস খাই পেটটো বেয়া কৰা কৰে নোখোৱাই ভাল নে বোলে এচিলক খাম কিন্তু সিওটো বিপদজনক
কথাটো হ'ল এনেধৰণৰ যেতিয়া এইটো ডিফেক্ট আছে বেষ্ট তাক ৰদ কৰাই বেটাৰ অঁতৰাই দিয়ে বেটাৰ তেতিয়াহ'লেতো আপোনাৰ কোৰ্চ কৰিব দৰকাৰ নাই কাৰণ এইটো ইমান সহজ কথা নহয় না যে বিষ হৈছে পেট বিষ হৈছে পেইনকিলাৰ খাই দিছে কিছু আৰাম হৈছে সেইটোতো প্ৰকৃত সলিউশ্যন নহয় তাক নিড টু বি অবজাৰভেশ্যন যে কি কৰিব লাগিব তাক এনেকুৱা আৰু গতিকে সেইকাৰণেতো জ্ঞানৰ প্ৰয়োজন সেইটো তেনেকে ক'ব পৰা নাযায় তেনেকুৱা হয় কথাটো এটা জটিল বিষয় চাব লাগিব কৰি চাব লাগিব তাৰপিছত দেখা যাব এইটো কিমান ৱৰ্ক কৰে ৰিমেডি আছে প্ৰথম কথা কিন্তু খৰচ অলপ বেছি কৰিব লাগিব কেলে কাৰণ মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই কৈছো তাতোতো ঘৰত যিটো আছে ৰেমেডি কৰিবই লাগিব আৰু লগতে তেওঁৰ কি প্ৰব্লেম আছে এইটো দি পেলাই জেমষ্টন দিয়াব লাগিব তেতিয়াহে তেওঁ সুৰক্ষিত হ'ব নেকি নহ'লে নহ'ব নহ'লে এটা লৈ পেলাই ইমান হেৰি কৰিব নোৱাৰি সেইটো হ'ল কথাটো কাৰণ যাৰ প্ৰব্লেম আছে তাৰ চাব লাগিব চাই সেই হিচাপত উপায় কৰাব লাগিব কথাটো হ'ল সেইটো ৰিক্স মেটাৰ আৰু যদি সকলোখিনি ঠিকেই আছে তেতিয়াহ'লে নামঘৰ ডাক্তৰ জ্যোতিষী বেজৰ যাব দৰকাৰেই নপৰে চব ঠিক থাকিব সেইখিনি কথা সেইকাৰণে কি হয় চাব জ্ঞান যিটো আছে না মানে জ্ঞান যিটো আছে শিক্ষা আছে সেইটো আটাইতকৈ শক্তিশালী সেইকাৰণেই যিসকল মানুহ দৰিদ্ৰ মানুহ আছে দুখীয়া মানুহ আছে চাব সিহঁতৰ জীৱনটো দৰিদ্ৰ আৰু দুখীয়াৰ মাজেদি পাৰ হৈছে কেলে ডিউ লেক অফ নলেজ হে মই চাওঁ কিছুমান অবজাৰভেশ্যন কৰোঁ দেখিলো যিটো আছে সেইটোতো ডিফেক্ট আছে আকৌ পুনৰ যদি তেওঁলোকে কিবা নিৰ্মাণো কৰিছে কিবা কৰিছে দেখিব আকৌ সেই ডিফেক্টিভতে কৰিব কেলে সেইটো লিখা আছে যাৰ জ্ঞান আছে নলেজ আছে না সেইটো সেইকাৰণে গোস্বামী মহন্ত গোসাঁইকেইটাই কাৰো লগত লেনা নকৰে আৰু সিহঁতৰ মানুহখিনি নিম্ন পৰ্যায়ৰ নাই চবেই চাকৰি বাকৰি ভাল ঘৰৰ হেনে শিক্ষা জ্ঞান নাথাকিলেও প্ৰভু সেৱা গ্ৰহণ কৰিব কৃষ্ণ হেনে কথাটো মূৰ্খ এটা গোসাঁই এটাই পাগল এটাকো প্ৰভু বুলি কয় না হে কাৰণ তেওঁলোকে বৈদিক যিটো হেৰি আছে তাৰ নলেজ জানে